মই আজি মৰি থাকিম। মই এতিয়া ওলাই আহিছোঁ মৰিবৰ কাৰণে। কিয় মৰিবৰ কাৰণে ওলাই আহিছোঁ আৰু কেলৈ মৰিম আপোনালোকক মই সকলো কথা কৈ আছোঁ। চাই লওক, ঘৰ বন্ধ, মা পাপা শুলে, মই এতিয়া উঠি আহিছোঁ মৰি থাকিবৰ কাৰণে। বহুত দুখ লাগিছে। আচলতে আপোনালোকক কি বুলি বুজাই ক'ম আৰু কেনেকৈ কথাখিনি ক'ম ভাষা বিচাৰি পোৱা নাই। চাই লওক, আপোনালোকে বিশ্বাস কৰে নকৰে কিন্তু নাজানো। আপোনালোকে ভিডিঅ'টো চাই থাকক। আজিয়ে মই মৰি থাকিম। এতিয়া মই ওলাই আহিলোঁৱেই। চাই থাকক ভিডিঅ'টো, গোটেইখিনি দেখিবলৈ পাব। জীয়াই নাথাকোঁ, জীয়াই নাথাকোঁ। কিয় এইকেইটা কথা ক'ব লগা হৈছে আপোনালোকক কৈ আছোঁ শুনক। আজিতো মই যামগৈ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক, দেখিব কেনেকৈ মৰিম, কি কথা সকলো দেখিব। ওলাই আহিছোঁ, চাই লওক। ৰাস্তাইদি এখন গাড়ী আহিছে, গাড়ীখন গৈ লওক। যদি মৰিব লওঁতে যদি দেখি যায় মোক বচাব, নহ'লে পথাৰলৈ গুচি যাব লাগিব। পথাৰলৈ যাওঁগৈ। পথাৰত কোনো নেদেখে, ৰ'ব পথাৰত যাওঁ। পথাৰত কোনো নেদেখে, চাই লওক। পথাৰত নামি দিছে, চাই লওক। পথাৰলৈ গুচি আহিলোঁ। কিমান টেনশ্যন ল'ম, ঘৰৰ কথাই চিন্তা কৰিম নে পইচা পাতিৰ কথাই চিন্তা কৰিম নে? চাই লওক, কোনো নাই এতিয়া টেনশ্যন নাই। ভিডিঅ'টো চাই থাকক। আজিৰ পৰা মোক আৰু নেদেখে আৰু। কথাখিনি কৈ লৈছোঁ, কিয় মৰিবলৈ ওলাই আহিছোঁ আৰু কেলৈ মৰি থাকিম মই আপোনালোকক কথাখিনি কৈ লৈছোঁ। ইমান কষ্ট কৰি ভিডিঅ'বিলাক বনাওঁ, আপোনালোকে নাচায়। এইটো হ'ল মোৰ মেইন চেনেল, বিকাশ বক্সাৰ সোণোৱাল। ইউটিউবৰ মোৰ মেইন চেনেল। ইমান কষ্ট কৰি মই এই ইউটিউব চেনেলটোত মই ভিডিঅ' দি আছোঁ, আপোনালোকে নাচায়। অনুৰোধ কৰিছোঁ, আপোনালোকক হাতযোৰ কৰিছোঁ। মোক আপোনালোকে বেয়া পায় মই গম পাওঁ, হ'লেও মই আপোনালোকক অনুৰোধ কৰিছোঁ, হাতযোৰ কৰিছোঁ। অন্ততঃ আপোনালোকে ইউটিউবত গৈ বিকাশ বক্সাৰ সোণোৱাল বুলি ইউটিউবত আপোনালোকে চাৰ্চ কৰক আৰু মোৰ চেনেলটোত থকা ভিডিঅ'বিলাক চাওক। মই কেনেকৈ বনাইছোঁ ভিডিঅ'খিনি আৰু কিমান কষ্ট কৰিছোঁ আপোনালোকে এবাৰ চাওকগৈ, অনুৰোধ কৰিছোঁ। নহ'লে কিন্তু মই আজি মৰি থাকিম। আপোনালোকে চাওকগৈ, নহ'লে মই আজি মৰি থাকিম, বিদ্যা মৰি থাকিম। চাওক, আপোনালোকে যদি নাচায় মই মৰি থাকিম। চাই লওক, পথাৰ মাজলৈ ওলাই গুচি আহিলোঁ। চাওক, আপোনালোকে বিশ্বাস নকৰে। আপোনালোকে ভিডিঅ' এটা নাচায় আৰু আপোনালোক নহ'লে মানে মোৰ ভিডিঅ' কোনো দিয়া সাৰ্থক নহয়। মই ভিডিঅ' দিলেও আপোনালোকে যদি নাচায়, মই তেতিয়া ভিডিঅ' বনোৱা আৰু ভিডিঅ' দিয়া কি মতলবডাল আছে? সেইকাৰণে মই আপোনালোকক কৈছোঁ, আপোনালোকে চাওকগৈ, অনুৰোধ কৰিছোঁ আপোনালোকে চাওকগৈ। ইউটিউবত মই লগাই থৈছোঁ, বিকাশ বক্সাৰ সোণোৱাল বুলি চাৰ্চ কৰক, ভিডিঅ'বিলাক চাওকগৈ, নহ'লে কিন্তু আজি মৰি থাকিম। চাওক, কোনো নাই এতিয়া, একদম পথাৰৰ মাজলৈ ওলাই আহিলোঁ। চাওক, আপোনালোকে চাগে এই ভিডিঅ'টো এতিয়া বহুত গুৰুত্ব দি চাইছে, একদম পূৰা ইমানখিনিলৈকে ভালদৰে চাইছে। এনেকুৱা যদি কিবা কথা কৈ দিওঁ বা এনেকৈ যদি কিবা কিবি কৈ দিওঁ, তেতিয়া আপোনালোকে ভিডিঅ'টো পূৰা গুৰুত্ব সহকাৰে ভালমতে চায়। যদি এটা ভাল ভিডিঅ' বনাওঁ, কষ্ট কৰি কিবা এটা ভিডিঅ' দিওঁ, তেতিয়া সেইটো কিন্তু নাচায়। আৰু আপোনালোকে মই মৰি থাকিম বুলি ভাবিছে নেকি? মই কেতিয়াও নমৰোঁ। জীৱনটো হ'ল জীৱনটোৱে হ'ল সংগ্ৰাম। মানুহে জীৱনত সংগ্ৰাম কৰিবই লাগিব আৰু সংগ্ৰাম কৰি জীৱনটো আগুৱাই যাব লাগিব। মই ইউটিউব আৰু ফেচবুকটো বা বেছি দিন হোৱা নাই, 1 বছৰ হৈছে মোৰ ফেচবুক কৰা, আৰু 2 এটা পে'মেণ্টো পাইছোঁ, সঁচা কথা। আৰু ফেচবুকৰ কথা ক'লোঁ নহয় এতিয়া, ফেচবুকৰ কথা নাই, মানে মাথাটো গৰমেই হৈ আছে, ভিউজ নাযায় সেইকাৰণে, কি পাহৰি গৈছোঁগৈ। ফেচবুক কৰা 1 বছৰমান হৈছে, বেছি দিন হোৱা নাই। ইউটিউব কৰা মোৰ 3 বছৰ ৰানিং, 4 বছৰ হ'বগৈ। ঠিক আছে, যিমানখিনি অভিজ্ঞতা পালোঁ, পইচা পাইছোঁ, কিন্তু নাপাওঁ বুলি নকওঁ, ইউটিউবৰ মই পইচাই পাইছোঁ। আৰু যোনখিনি মোৰ অভিজ্ঞতা
গোটালোঁ ইউটিউবৰ যোনখিনি অভিজ্ঞতা, কিন্তু এতিয়া ভিউজ যোৱা নাই। আৰু মই সেইটো নিজেও জানো, কি ভিডিঅ' দিলে ভিউজ আহে, কি ভিডিঅ' নিদিলে ভিউজ নাহে, মই গোটেইখিনি জানো। কিন্তু এতিয়া ভিউজটো ডাউন হৈ আছে। অলৰেডি মই গোটেই কথাখিনি গম পাওঁ যেন ভিউজটো ডাউন হ'বই। কিয় ডাউন হৈছে সেইটো কথা গম পাওঁ। আচলতে 3 বছৰ এতিয়া 3.5 বছৰ ধৰক মানে 3.5 বছৰ ৰানিং হৈছে দেই। এতিয়া এই 3.5 বছৰ যেন মই ইউটিউবত সময় দিলোঁ, ছাকচেছ হ'লোঁ বা নহ'লোঁ, মই ছাকচেছ নহ'লোঁ বুলি ধৰি লওক, মই নাই হোৱা ছাকচেছ, ঠিক আছে। এই যেন 3 বছৰ দিন মই কাম কৰিলোঁ, সেই 3 বছৰ কাম কৰি ইউটিউবৰ কথা গোটেইখিনি গম পালোঁ। কেনেকৈ এখন থাম্বনেইল বনাব লাগে, কেনেকৈ টাইটেল লিখিব লাগে, কেনেকৈ কি কৰি গোটেই কথাখিনি গম পালোঁ। মই ফেলাৰ হ'লেও মই শিক্ষাটো লৈছোঁ, শিক্ষাটো পাইছোঁ। মই ফেলাৰ হৈছোঁ, কিন্তু হ'লেও শিক্ষাটো মই লৈছোঁ। আৰু সেই শিক্ষাটো আৰু সেই জ্ঞানটো মোৰ পৰা কোনেও লৈ যাব নোৱাৰে, মোৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে, ঠিক আছে। গোটেই কথাখিনি শিকিলোঁ। তো এতিয়া চাপ'জ আপোনালোকক এটা উদাহৰণ দিছোঁ দেই। এই যেন মই 3 বছৰ দিন কাম কৰিলোঁ, 3 বছৰ কাম কৰাৰ পাছতো মই একো ছাকচেছ নহ'লোঁ, মই সফল নহ'লোঁ। তো আপোনালোকে এতিয়া ইউটিউব কৰকচোন, আপোনালোকে এতিয়া ইউটিউব কৰি আপোনালোকেও ছাকচেছ হ'ব নোৱাৰে। তো সেই মোৰ দৰে আপোনালোকে এনেকৈ বছৰেক যদি কাম কৰিব লাগিব। তো আপোনালোকে এতিয়া মোৰ 3 বছৰ হ'ল, তো আপোনালোকে এতিয়া ছাকচেছ নহ'লে আপোনালোকে আকৌ 3 বছৰ দিন আপোনালোকে আগুৱাই যাব লাগিব, হয়নে নহয় কওক আপোনালোকে কথাটো। 3 বছৰ দিন আপোনালোকে আগুৱাই যাব লাগিব, ঠিক আছে। তো আপোনালোকে ইউটিউবত ষ্টাৰ্ট কৰিলে আপোনাৰ থাম্বনেইল কেনেকৈ বনাব লাগে, এডিটিং কেনেকৈ কৰিব লাগে এইটো নাজানিব। তো তেনেকুৱা নিচিনা কথা। সেইকাৰণে মই ক'ব বিচাৰিছোঁ যেন জীৱন নামেই সংগ্ৰাম, আৰু সংগ্ৰাম কৰিবই লাগিব। দুখ আৰু সুখ, কষ্ট আৰু সুখ এইবিলাক গোটেই থাকিবই জীৱনত। দুখ সুখ কষ্ট এইবিলাক থাকিবই। আৰু সেইবিলাক মাজেৰে যদি আপুনি যদি চলি যাব যদি নোৱাৰে, তেতিয়া আপোনাৰ জীৱনটো কোনো একো ভেলুৱে নাই। এইটো ক'লোঁ, জীৱনত সুখ দুখ হাঁহি কান্দোন এইবিলাক থাকিবই, আৰু সেইবিলাক নাথাকিলে জীৱনেই নহয়, ঠিক আছে। সেইকাৰণে ক'ব বিচাৰিছোঁ, ডিম'টিভেট হয় কিবা কিবি এইবিলাক আল্টু ফাল্টু টেনশ্যন নল'ব। তো এতিয়া মই আপোনালোকক ভিডিঅ'টো চাবৰ কাৰণে এইবিলাক কথা কৈ দিলোঁ। আপোনালোকে এইবিলাক ভাবি নল'ব। আপোনালোকে ভিডিঅ'টো চাবৰ কাৰণে মই এইখিনি কথা ক'লোঁ যেন মই থাকিম আমুক তামুক ঘৰৰ পৰা ওলাইছোঁ। জাষ্ট এটা আপোনালোকক অভিনয় কৰি এনে এটা আপোনালোকক ভিডিঅ'টো চাবৰ কাৰণে এনেকৈ আগবঢ়ালোঁ ষ্টাৰ্টিঙতে। নহ'লে ভিডিঅ'টো নাচায়। মই কিছুমান মানে গম পাওঁ না, ভিডিঅ'টো যদি আপোনালোকে ষ্টাৰ্টিঙতে কিবা এটা কৈ নিদিয়ে তেতিয়া ভিডিঅ'টো নাচায়। এনেকৈ কিবা এটা কৈ দিব লাগিব, তেতিয়াহে ভিডিঅ'টো চায়। তো বাকী যে কি নহওক, ইউটিউবত গৈ চাবগৈচোন, বিকাশ বক্সা চেনেল বুলি আছে। মই এটা নতুনকৈ চেলেঞ্জিং ভিডিঅ' লৈ আনিছোঁ, কেম্পিং কৰিছোঁ। কেনেকৈনো কি কৰিছোঁ আপোনালোকে চাবগৈচোন। যদি মোক ভাল পায়, আপোনালোকে যদি মোক সঁচাকৈ ভাল পায়, এজন হ'লেও আপোনালোকে গৈ চাবগৈচোন। মেইন চেনেল বিকাশ বক্সা চেনেল। তো ইউটিউবত গৈ চাৰ্চ কৰিব, মই ইউটিউবত পাব, ইউটিউবত চাব, ঠিক আছে। বাকী যে কি নহওক, মই ষ্টাৰ্টিঙতে যোনখিনি কথা ক'লোঁ, মই থাকিম আমুক থাকিম তামুক থাকিম, এইখিনি কথা মই এনেই কৈছিলোঁ, ফেক হয়, ঠিক আছে। আপোনালোকে কিন্তু ডাইৰেক্ট নধৰিব। যদি কিবা ভুল ভ্ৰান্তি হৈ গ'ল ক্ষমা কৰিব, ঠিক আছে। ধন্যবাদ।